কিহে এজন ধনী ব্যক্তিক ধনী আৰু দুখীয়া ব্যক্তিক দুখীয়া কৰি তোলে। এই ভিডিঅ'টোত মই ধনী আৰু দুখীয়া লোকৰ মাজত 7টা সৰল পাৰ্থক্যৰ বিষয়ে কথা পাতিম। এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি জানিব পাৰিব যে আপুনি সঠিক দিশত গৈ আছে নে নাই। আৰু মই ভিডিঅ'টোৰ শেষত ধনী লোকসকলৰ এটা বিশেষ সিক্ৰেটৰ বিষয়ে ক'ম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। নম্বৰ 1, টকা। ধনী লোকসকলে সম্পত্তি ক্ৰয় কৰিবলৈ টকা খৰচ কৰাত বিশ্বাস কৰে, যিয়ে তেওঁলোকক অধিক ধন উপাৰ্জন কৰিব পাৰে। উদাহৰণস্বৰূপে শ্বেয়াৰ, গোল্ড আৰু সম্পত্তি, যিয়ে তেওঁলোকক অধিক ধন উপাৰ্জন কৰিব পাৰে বা নিষ্ক্ৰিয় উপাৰ্জনৰ সৃষ্টি কৰিব। আনহাতে দৰিদ্ৰ লোকসকলে দায়বদ্ধতা ক্ৰয় কৰাত বিশ্বাস কৰে, যেনে এক্সপেন্সিভ ফোন, বিলাসী গাড়ী, ব্ৰেণ্ডেড কাপোৰ, যিয়ে তেওঁলোকক ধনী দেখাত সহায় কৰে। নম্বৰ 2, ফ'কাছ। ধনী লোকসকলে সদায় শিকাত গুৰুত্ব দিয়ে। তেওঁলোকে জানে নতুন স্কিল শিকিলে তেওঁলোকৰ জীৱন উন্নত হ'ব পাৰে আৰু ধন ইয়াৰ এক উপ-উৎপাদন। দৰিদ্ৰ লোকসকলে উপাৰ্জনত গুৰুত্ব দিয়ে। তেওঁলোকে এনে উপায় বিচাৰিবলৈ চেষ্টা কৰে যাৰ দ্বাৰা তেওঁলোকে সহজে ধন উপাৰ্জন কৰিব পাৰে আৰু ধনী হ'ব পাৰে। আপুনি নিশ্চয় ইউটিউবত এনেকুৱা ভিডিঅ' দেখিছে যিয়ে আপোনাক 30 দিনত কেনেকৈ ধনী হ'ব লাগে শিকায়। প্ৰথমতে আপুনি বুজিব লাগিব যে ধন হৈছে আপুনি প্ৰদান কৰা সেৱাৰ আউটপুট। যদি আপুনি আপোনাৰ স্কিল উন্নত কৰাত গুৰুত্ব দিয়ে আৰু মানুহৰ জীৱনত মূল্য যোগ কৰাত আৰম্ভ কৰে, ধন সহজে আহি ধনী মানুহে সেয়াই কৰে। নম্বৰ 3, সময়। আমাৰ সকলোৰে জীৱনত সীমিত পৰিমাণৰ সময় আছে। আপুনি আপোনাৰ সময় কেনেদৰে অতিবাহিত কৰে সেয়াই সকলো পাৰ্থক্যৰ সৃষ্টি কৰে। ধনী লোকসকলে ধনতকৈ সময়ক অধিক মূল্য দিয়ে, কিয়নো আপুনি আপোনাৰ গোটেই জীৱন টকা উপাৰ্জনত ব্যয় কৰিব পাৰে, কিন্তু আপুনি টকা খৰচ কৰি আপোনাৰ জীৱনৰ বাবে সময় ক্ৰয় কৰিব নোৱাৰে। ৱাৰেন বাফেটে কোৱাৰ দৰে, যদি আপুনি পইচাৰ বাবে কাম কৰে, আপুনি মৃত্যুৰ দিনলৈকে কাম কৰিব লাগিব। আপুনি আপোনাৰ পইচাক আপোনাৰ বাবে কাম কৰাত লগাব লাগিব। ধনী লোকসকলে একাধিক উপাৰ্জনৰ উৎস সৃষ্টি কৰে, যিয়ে তেওঁলোকক কাম নকৰিলেও ধন উপাৰ্জন কৰি দিয়ে, আৰু ইয়ে আপোনাক সময়ৰ সৈতে বিত্তীয় স্বাধীনতা প্ৰদান কৰে। আৰু তেতিয়াই আপুনি প্ৰকৃততে ধনী হয়, যেতিয়া আপুনি আপোনাৰ সময় ব্যৱসায় নকৰাকৈ উপাৰ্জন কৰিব পাৰে। নম্বৰ 4, ষ্টেটাছ। ধনী লোকসকলে অভিজ্ঞতাত বিশ্বাস কৰে। তেওঁলোকে বহুতো অভিজ্ঞতাৰ সৈতে এক মহান জীৱন যাপন কৰাত বিশ্বাস কৰে। সেয়েহে তেওঁলোকে যথেষ্ট ভ্ৰমণ কৰে। বেছিভাগ ধনী লোকে অতি কম খৰচত ভ্ৰমণ কৰে। আনহাতে দৰিদ্ৰ লোকসকলে ষ্টেটাছত বিশ্বাস কৰে। তেওঁলোকে প্ৰদৰ্শনত বিশ্বাস কৰে। তেওঁলোকে সমাজত ষ্টেটাছ বজাই ৰাখিবলৈ ভ্ৰমণ কৰে। এটা ছাৰ্ভেত দেখা গৈছিল যে বেছিভাগ ভাৰতীয়ই কেৱল সামাজিক ষ্টেটাছ বজাই ৰাখিবলৈ ভ্ৰমণ কৰে। নম্বৰ 5, লাইফষ্টাইল। ধনী লোকসকলে সৰলতাত বিশ্বাস কৰে। ৱাৰেন বাফেটে এতিয়াও 1958 চনত ক্ৰয় কৰা একেটা ঘৰতে থাকে, একেখন পুৰণি গাড়ী চলায়। মাৰ্ক জাকাৰবাৰ্গে প্ৰতিদিনে একেধৰণৰ কাপোৰ পিন্ধে। কিয়ানু ৰিভছে পৰিবহনৰ বাবে এতিয়াও মেট্ৰ' ব্যৱহাৰ কৰে। তেওঁলোকে সৰলতাত বিশ্বাস কৰে। মনত ৰাখিব, আপুনি যিয়েই গাড়ী নচলাওক, আপোনাৰ ডেষ্টিনেশ্যন কেতিয়াও চেঞ্জ নহয়। আনহাতে দৰিদ্ৰ লোকসকলে ৰজাৰ দৰে জীয়াই থকাত বিশ্বাস কৰে। বিলাসী জীৱন, তেওঁলোকে দামী গেজেট, ব্ৰেণ্ডেড কাপোৰ ক্ৰয় কৰাত বিশ্বাস ৰাখে। নম্বৰ 6, মানসিকতা বা মাইণ্ডছেট। ধনী লোকসকলৰ বিকাশৰ মানসিকতা আছে। তেওঁলোকে বিশ্বাস কৰে যে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা তেওঁলোকে জীৱনত যিকোনো বস্তু প্ৰাপ্তি কৰিব পাৰে আৰু তেওঁলোকে যিকোনো স্কিল শিকিব পাৰে। দৰিদ্ৰ লোকসকলৰ মানসিকতা স্থিৰ। তেওঁলোকে অলৌকিকতা আৰু ভাগ্যত বিশ্বাস কৰে। এটা ষ্টাডিত দেখা গৈছিল যে আমেৰিকানসকলে প্ৰতি বছৰে লটাৰী টিকেটত $72 বিলিয়ন অধিক টকা ব্যয় কৰে। এয়া এক স্থিৰ মানসিকতাৰ শ্ৰেণীবদ্ধ উদাহৰণ। দৰিদ্ৰ মানুহে ভাগ্যৰ দ্বাৰা ধনী হ'ব বিচাৰে। মই স্থিৰ আৰু বিকাশৰ মানসিকতাৰ ওপৰত এটা পৃথকভাৱে ভিডিঅ' প্ৰস্তুত কৰিছো। আপুনি ভিডিঅ'টো আই বাটনত ক্লিক কৰি চাব পাৰিব। নম্বৰ 7, নলেজ, জ্ঞান। ধনী লোকসকলে তেওঁলোকক এটা স্কিল শিকোৱা পাঠ্যক্ৰম ক্ৰয় কৰে। ধনী লোকসকলে এটা নতুন স্কিল শিকাত বিশ্বাস কৰে। সেয়েহে তেওঁলোকে এটা নতুন স্কিল শিকিবলৈ ধন ব্যয় কৰে। তেওঁলোকে সংকোচ নকৰে। কিন্তু দৰিদ্ৰ লোকসকলে কেনেদৰে ধনী হ'ব লাগে তাৰ কোৰ্চ ক্ৰয় কৰে। সেয়েহে অনলাইন আপুনি 1000টাতকৈ বেছি এনেকুৱা কোৰ্চ পাব যি আপোনাক ধনী হ'বলৈ শিকায়, আপোনাক ধনী হোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। যিসকল লোকে আপোনাক ধনী হ'বলৈ শিকাই আছে, যিসকলে জানে যে কেনেকৈ ধনী হ'ব লাগে, তেওঁলোকে কিন্তু আপোনাক এই অনলাইন কোৰ্চবোৰ বিক্ৰী কৰিহে ধনী হৈ আছে। এই কোৰ্চবোৰ ঠিক লটাৰী টিকেটৰ দৰে। অনলাইন ক্লাছেছ বা ৱেবিনাৰত উপস্থিত থাকি কোনেও কেতিয়াও ধনী হোৱা নাই। আমাৰ সকলোৰে ধনী হোৱাৰ একেই সম্ভাৱনা আছে। আমি কেৱল সঠিক পথত আমাৰ মনোযোগ দিব লাগিব। তাৰ বাবে আমি নিজৰ ওপৰত কাম কৰিব লাগিব, আৰু ইয়াৰ বাবে কোনো শ্বৰ্টকাট নাই। ধনী আৰু দৰিদ্ৰ হোৱাটো কেৱল এক মানসিকতা আৰু একো নহয়। এতিয়া প্ৰতিজন ধনী লোকৰ এটা সিক্ৰেট জানোৱা হওক। এই সিক্ৰেটটো সকলো ধনী লোকৰ ক্ষেত্ৰত সচৰাচৰ দেখা যায়, আৰু সেইটো হৈছে কিতাপ পঢ়া অভ্যাস। বিল গেটছে তেওঁৰ বেছি
বেছিভাগ সময় কিতাপ পঢ়ি অতিবাহিত কৰে। তেওঁ প্ৰতি বছৰে 50খনতকৈ অধিক কিতাপ পঢ়ে। ইয়াৰ অৰ্থ হৈছে প্ৰতি সপ্তাহত এখন কিতাপ। ৱাৰেন বাফেটে প্ৰতিদিনে 500 পৃষ্ঠা পঢ়ে। ইলন মাস্কে কিতাপ পঢ়ি ৰকেট কেনেদৰে নিৰ্মাণ কৰিব লাগে শিকিছিল। এয়া এক বিকাশৰ মানসিকতাৰ উৎকৃষ্ট উদাহৰণ। এটা গৱেষণাই দেখুৱাই যে সেলফ মেড বিলিয়নিয়াৰসকলৰ 85% লোকে প্ৰতি মাহে 2খন বা ততোধিক কিতাপ পঢ়ে। কিতাপবোৰ যাদুকৰী। কিতাপ পঢ়া আৰু কিতাপৰ জ্ঞানবোৰ জীৱনত প্ৰয়োগ কৰাটোৱে হৈছে ধনী হোৱাৰ একমাত্ৰ আৰু সৰ্বশ্ৰেষ্ঠ ৰহস্য। যদি আপুনি ভিডিঅ'টো এতিয়ালৈ চাই আছে, ইয়াৰ অৰ্থ হৈছে আপুনি এজন ব্যক্তি যি শিকাত বিশ্বাস কৰে, বিকাশৰ মানসিকতা থকা এজন ব্যক্তি, আৰু আপোনাৰ এই মানসিকতাই আপোনাক জীৱনত অত্যন্ত সফল আৰু সমৃদ্ধ কৰি তুলিব। বিশ্বাস ৰাখক আৰু শিকি থাকক। গতিকে বন্ধুসকল, আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছো। যদি আপুনি ভিডিঅ'টো উপযোগী বুলি ভাবে তেন্তে এটা লাইক কৰক, কমেণ্ট কৰি আমাক জনাওক আপুনি পঢ়া এখন মহান কিতাপৰ বিষয়ে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে নমস্কাৰ।